যুৱ অঞ্জুমান আমাৰ একটি কিতাপৰ অঞ্চলৰ সকলোৰে হৃদয়ৰ এক সামাজিক অনুষ্ঠান। ইয়াত যুৱকসকলে সুসংগঠিত হৈ তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মৰাজি কৰি গৈছে আজি বহু বছৰৰ পৰা। আৰু আপোনালোকে সকলোৱে জানে যে আজি আমাৰ জাতিৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ জন্মদিন। আৰু জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰক্তদানৰ দৰে এক মহান কাৰ্যসূচীত আমাৰ যুৱ আন্দোলনৰ সকলো সদস্য নিজকে তেওঁলোকে জড়িত কৰিছে। ময়ো আহিলোঁ খা খবৰ ল'বলৈ। আৰু ৰক্তদান একেবাৰে প্ৰাণদানৰ নিচিনা ৰক্তদান খুব এক মহৎ দান। কাৰণ আমাৰ বহুত ব্যক্তি আছে যি তেজ কিনিবলৈ তেওঁলোক সামৰ্থ্য নহয় আৰু তেজৰ কাৰণে তেওঁলোকৰ প্ৰাণ যায়, তেনেকুৱা এক অৱস্থা। গতিকে আমাৰ যিবিলাক ব্লাড বেংক আছে, এই ব্লাড বেংকত এনেকুৱা ধৰণৰ ৰক্তদান শিবিৰৰ পৰা গৈ এইবোৰ জমা হৈ থাকে আৰু আমাৰ মানৱ প্ৰজাতিৰ কাৰণে এইবিলাক আমাৰ কামত আহে। গতিকে এই অনুষ্ঠানটোৰ আমাৰ যি যিটো সংগঠন আমাৰ এই সামাজিক যি সংগঠন যুৱ অঞ্জুমান, তেওঁলোকৰ এই কৰ্মৰাজত যে আজিৰ বিষয়ে মই ভালকৈ অৱগত। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আল্লাহৰ ওচৰতো মই দোৱা বিচাৰিছোঁ যে আমাৰ এই তেওঁলোকৰ যি মহান উদ্দেশ্য সেইটো সফল হওক আৰু তেওঁলোকৰো যি আৰু মোৰ ভৱিষ্যতে তেওঁলোকৰ পৰিকল্পনা আছে, এই পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মই ভাস্কৰজ্যোতি বৰুৱা হিচাপে মই সদায় জড়িত হৈ থাকোঁ। ন্যায় প্ৰসংগত কি ক'ব? জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ন্যায় প্ৰসংগটোৰ কথাটো এনেকুৱা চাওক, এইটো এটা সম্পূৰ্ণ এক আইনী এটা প্ৰক্ৰিয়া। আৰু আমি সকলোৱে দেখিছোঁ যে বিভিন্ন আজি বাতৰিয়ে হওক বা নিউজ চেনেলত হওক এইবিলাকত আমি দেখি আছোঁ। কিন্তু মই ভাবোঁ এটা সময়ৰ পিছত জুবিন গাৰ্গৰ এই মৃত্যুৰ ওপৰত যিখিনি আমাৰ তদন্ত চলি আছে ই পোহৰলৈ আহিব আৰু কোনেও কিবা এটা ন্যায় দিওঁ বুলি ক'লে হঠাতে দিব পৰা আচলতে এটা কথা এটা কাম নহয়। এইটো ইয়াত অকণমান সময় লাগে। গতিকে আমি সকলোৰে আশাৰে বাট চাইছোঁ যে যিটো আজি প্ৰসংগ সৰ্বত্ৰ উত্থাপিত হৈছে, এইটো যিমান সোনকালে পাৰে চৰকাৰে এইটো দিব লাগে। আৰু মই আশাবাদী যে অহা ডিচেম্বৰ মাহৰ ভিতৰত ইয়াৰ এটা সুফল আমি পাম, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। কিন্তু তাৰ মাজতো যাতে কোনো আসন আহি নোলায়, আমি সেইটোকে আশা কৰোঁ। আৰু জুবিনৰ মৃত্যু সম্পৰ্কে বিভিন্নজনে অভিযোগ কৰিছে যে ৰাজনীতিকৰণ হৈছে, কংগ্ৰেছকে ধৰি বিভিন্ন দলে ৰাজনীতিকৰণ কৰিছে সমগ্ৰ বিষয়টো। আপুনি কি ক'ব? চাওক, এইটো মানুহেতো ক'বই, আপুনি কাৰ মুখ বন্ধ কৰে। সেইকাৰণে এইটো কোনোবাই মই আজি ভাস্কৰজ্যোতি বৰুৱা, মই এতিয়া যদি ভাস্কৰজ্যোতি বৰুৱা হৈ থাকিলহেঁতেন কিবা ক'লে সেইটো ৰাজনীতিকৰণ নহয়। কিন্তু মই MLA হিচাপে যেতিয়া মই কথা কওঁ সেইটো ৰাজনীতিকৰণ। কিন্তু এটা কথা একেবাৰে স্পষ্ট, কংগ্ৰেছ সদায় কংগ্ৰেছ এটা মহাত্মা গান্ধীৰ দল, দেশ স্বাধীন কৰা দল। কেতিয়াবা ইমান এটা দীঘলীয়া জাৰ্ণি, 139 বছৰীয়া জাৰ্ণি, এই যাত্ৰাটোত কেতিয়াবা কংগ্ৰেছৰ ক'ৰবাত কিবা আমাৰ কেৰম হয়তো লাগে, কিন্তু কংগ্ৰেছ সদায় কংগ্ৰেছ হৈ থাকিব আৰু কংগ্ৰেছ ভাৰতৰ ৰাইজৰ হৃদয়ত থাকিব। কেতিয়াবা হয়তো ক্ষমতাত নাহিব পাৰে, সেইটোলৈ আমি নিৰাশ হোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি ক্ষমতাৰ লোভীও নহয়। আমি একমাত্ৰ আমি দেশখনৰ ন্যায়ৰ কাৰণে, দেশখনৰ ভালৰ কাৰণে, জনগণৰ ভালৰ কাৰণে চিন্তা কৰা এটা দলেই হৈছে কংগ্ৰেছ।